পানীয়েই প্ৰাণীৰ প্ৰাণ। পানী অবিহনে আহকচোন চাওঁ পানী কবিতাটোৰ জৰিয়তে কবিয়ে কি ক'ব বিচাৰিছে। পানী, তুমি প্ৰাণীৰ প্ৰাণ। তোমাৰ অবিহনে জীয়াই নাথাকে কাৰো প্ৰাণ। তুমি এই প্ৰাণীৰ প্ৰাণ। তোমাৰ দ্বাৰাই খেতি কৰোঁ, তোমাতেই মাছ ধৰোঁ। সেই মাছ খাই আমাৰ শৰীৰত শক্তি অৰ্জন কৰোঁ। গছ গছনি তৰুলতা আছে বৃক্ষ যত, তুমিয়েই দিয়া খাদ্য সৱক আৰু প্ৰাণী কত। তিনিভাগৰ দুভাগেই পৃথিৱীত কেৱল আছা তুমি। বিধাতাই তোমাক নিদিয়া হলে জীয়াই নেথাকিলো হয় আমি। তোমাৰ ওপৰেদি চলাইছো নাও, বাণিজ্য কৰি আমি বহু টকা পাওঁ। তোমাৰ গৰ্ভত থকা কত লুপ্ত ধন, সেইবোৰ সংগ্ৰহ কৰিও তুষ্ট হয় আমাৰ মন। কল কাৰখানা সকলোতে প্ৰয়োজন হয় তোমাৰ। তুমি নেথাকিলে কোনো সামগ্ৰী প্ৰস্তুত নহলে হয় আমাৰ। কত যোদ্ধাই শ্বহীদ হল তোমাৰ অভাৱত, বিধিয়ে লিখা নাছিল তোমাক তেওঁৰ কপালত। যিজনে তোমাক অনৰ্থক কৰে অপচয়, তেওঁৰ আকৌ অন্তিম মুহূৰ্তত তোমাক নোপোৱাৰ থাকে ভয়। বিনামূল্যে প্ৰভুৱে আমাক কৰিছে তোমাক দান, মৰুভূমিত তোমাৰ আকৌ আছে বহুমান। পানী, তুমি এই প্ৰাণীৰ প্ৰাণ।